কিছু সময়ৰ আগতে হাৰ্দিক পাণ্ডিয়াৰ ওপৰত বিচিচিআই বহুত বেছি ডাঙৰ একচন লৈছে বুলি ক'ব লাগিব। তাৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক কোন হ'ব সেই বিষয়েও আমাৰ হাতত আহি পৰিছে বহুত বেছি ডাঙৰ খবৰ। ইয়াৰ লগতে ৰোহিত শৰ্মাৰ অন্তিমখন মেচ বুলি ক'ব লাগিব এমআইত। গতিকে সবিশেষ এই ভিডিঅ'টোত আপোনালোকক মই বিতংভাৱে জনাবলৈ গৈ আছোঁ, কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক, লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছোঁ যে হাৰ্দিক পাণ্ডিয়াৰ ওপৰত বিচিচিআই বহুত ডাঙৰ একচন লৈছে আৰু 2025 বৰ্ষত যেতিয়া IPL অনুষ্ঠিত হ'বগৈ তেতিয়া কিন্তু হাৰ্দিক পাণ্ডিয়াই আৰম্ভণিৰ প্ৰথম মেচখন খেলিব নোৱাৰিব, কাৰণ তেখেতক নিষিদ্ধ ঘোষণা কৰা হৈছে। হয়, আপোনালোকে ঠিকেই শুনি আছে, IPLৰ এখন মেচৰ পৰা হাৰ্দিক পাণ্ডিয়াক নিষিদ্ধ ঘোষণা কৰা হৈছে। আৰু কিয় বেন কৰিছে বুলি ক'লে এটাই কথা যে হাৰ্দিক পাণ্ডিয়াই তেখেতে আচলতে কেপ্টেইন, যিহেতু এমআই দলৰ কেপ্টেইন হয় বৰ্তমান সময়ত, তেখেতে অকমান অভাৰ শ্ল' ৰেটৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হোৱা প্ৰায় দেখা গৈছিল আৰু প্ৰায় অভাৰ শ্ল' ৰেটৰ বাবে তেখেতক এই একচন লোৱা হৈছে। তেখেতে নিৰ্দিষ্ট সময়ত IPLৰ মেচবিলাক শেষ কৰিব পৰা নাই, বলিংটো শেষ কৰিব পৰা নাই, সেইবাবে প্ৰায় 30 লাখ টকাৰ জৰিমনাৰ লগতে এখন IPL মেচৰ পৰা নিষিদ্ধ হাৰ্দিক পাণ্ডিয়াক ঘোষণা কৰা হৈছে। তাৰ পাছতে মই দ্বিতীয়টো আপডেটলৈ আগবাঢ়িম আৰু মই এটা ভিডিঅ'ত কৈছিলো যে গৌতম গম্ভীৰ হয়তো আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক হ'ব পাৰে বুলি কৈছিলো, আৰু বৰ্তমান সময়ত বিচিচিআইৰ ফালৰ পৰা গৌতম গম্ভীৰক অফাৰ দিয়া হৈছে যে আপুনি আহক আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হওক, এনেকৈ এটা অফাৰ দিছে। আৰু যদি গম্ভীৰে একচেপ্ট কৰে তেনেহ'লে ইয়াত কোনো কথা নাই, নেক্সট আপোনালোকে ইণ্ডিয়ান কোচ হিচাপে গৌতম গম্ভীৰকে দেখা পাব। আৰু মুম্বাই ইণ্ডিয়ানছ দলৰ একেবাৰে ডাঙৰ খেলুৱৈ বুলি ক'ব লাগিব ৰোহিত শৰ্মা, সফল অধিনায়ক, 5 বাৰকৈ IPL চেম্পিয়ন কেপ্টেইনৰ শেষখন মেচ আমি কিছু সময়ৰ আগতে দেখা পালো, অৰ্থাৎ LSGৰ বিৰুদ্ধে যিখন মেচ খেলিছিল সেই খেলখনেই ৰোহিত শৰ্মাৰ অন্তিমখন মেচ বুলি ক'ব লাগিব মুম্বাই ইণ্ডিয়ানছৰ হৈ। আৰু আপোনালোকে আহিবলগীয়া টাইমত কেতিয়াও মুম্বাই ইণ্ডিয়ানছ দলৰ হৈ ৰোহিত শৰ্মাক খেলা দেখা নাপাব, এইটো একেবাৰে স্পষ্ট হৈ গৈছে। 2025 বৰ্ষৰ IPLত আপোনালোকে বেলেগ অন্য এটা দলৰ হৈ খেলা দেখা পাবলৈ গৈ আছে, আৰু হয়তো বেলেগ কোনটো দলে কিনে সেইটোহে আচলতে দেখাটো লক্ষণীয় হ'ব। কিন্তু এইকেইটাই আছিল বহুত বেছি ডাঙৰ খবৰ বৰ্তমান সময়ত ওলাই আহিছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।